back to my YouTube channel Idu Ramdhenu. Already I have uploaded 2 video classes for the students of class 10 on chapter 2 Nelson Mandela Long Walk to Freedom. So dear students, ইতিমধ্যে মই দুটা ভিডিও ক্লাছ আগবঢ়াইছোঁ পাৰ্ট 1 আৰু পাৰ্ট 2 বুলি নেলছন মেণ্ডেলাৰ লং ৱাক টু ফ্ৰীডমৰ দুটা ভিডিঅ' ইতিমধ্যে এৰি দিয়া হৈছে ইউটিউব চেনেলটো। আজি আমি 3 নম্বৰ পাৰ্টটো আৰম্ভ কৰিম, কিন্তু সিদিনাখনৰ শেষত পাৰ্টটোত অকণমান ৰৈ গৈছিল, তাৰে পৰা ষ্টাৰ্ট কৰিম আমি। আজি আচলতে পেজ নম্বৰ 19 ভিডিঅ' ক্লাছটো চাই থাকোঁতে পিছে কিতাপখন লগত থাকিলে ভাল, প্ৰত্যেকে বুজি পোৱাত সুবিধা হ'ব। লাইন বাই লাইন চাই যাব লাগে, মই লাইন বাই লাইন যিহেতু এনালাইজ কৰিম। স্কুল কলেজ যিহেতু সকলোৰে বন্ধ, সময় নিশ্চয় আমাৰো গৈ অহা নাই, সেইকাৰণে মই এনেকৈ এটা চেষ্টা চলাইছোঁ। ষ্টুডেণ্টসকলৰো সেই একে ধৰণৰ অনিশ্চয়তাত ভুগি আছে, গতিকে টিভি চাইনো কিমান সময় নষ্ট কৰিব আৰু অকণমান হ'লেও যাতে কাৰোবাৰ সহায় হওক বুলি মই যিখিনি আজৰি সময় পাওঁ সেইখিনি সময়ত দুই এটা এনেকুৱা ভিডিঅ' ক্লাছ বনাব চেষ্টা কৰিছোঁ। জাষ্ট তোমালোকৰ বুলিয়ে ক'লোঁ, যিহেতু বেছিভাগ ষ্টুডেণ্টছে চাব, সহযোগিতা কামনা কৰিলোঁ। ঠিক চ' আমি 3 নম্বৰ ক্লাছটোত আগবাঢ়িম, মানে 3 নম্বৰ ভিডিঅ' আচলতে পাৰ্ট 3। সিদিনাখনৰ শেষৰখিনি অকণমান ৰৈ গৈছিল। আগৰ ভিডিঅ' ক্লাছ দুটা যিসকলে চোৱা নাই, ডেছক্ৰিপশ্যন বক্সত লিংকটো দিয়া আছে, দিলে ওলাই ল'ব পাৰিব, আৰু চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি ল'লেও তেতিয়া অট'মেটিক ভিডিঅ'বিলাক নিজে নিজে পাই থাকিব। আচ্ছা, শেষত আমাৰ এৰি দিছিলোঁ, নেভাৰ নেভাৰ and never again shall it be that this beautiful land will experience the oppression one by another. নেলছন মেণ্ডেলাৰ ভাষণত কৈ থকা কথাখিনি স্পীচত কৈছে শেষত, যে আফ্ৰিকাৰ নিচিনা দেশত, আফ্ৰিকাৰ মাটিত সেই দিনটোৰ পৰা যিদিনাখন নতুন চৰকাৰ গঠন কৰিবলৈ গৈছে, সেইদিনাখনে মেণ্ডেলাই ভাষণত কৈছে, 10 মে' আছিলে, যে আফ্ৰিকাত আৰু এনেকুৱা তিক্ত অভিজ্ঞতাৰ মুখামুখি যাতে কোনো হ'ব লগা নহয় বুলি তেওঁ প্ৰতিশ্ৰুতি দিছে মেণ্ডেলাই ভাষণত, যে আফ্ৰিকাৰ নিচিনা দেশত, তেওঁলোকৰ দেশত যিটো ৰেচিয়েল ডিছক্ৰিমিনেশ্যন চলি আছিল, যিটো এপাৰ্থাইড যিটো ছিষ্টেম চলি আছিলে, এই এপাৰ্থাইড ছিষ্টেমটোৱে কেতিয়াও তাত বিশেষকৈ ডমিনেশ্যন চলাব নোৱাৰে, অপাৰেশ্যন চলাব নোৱাৰে, যে আফ্ৰিকাত এনেকুৱা আৰু অভিজ্ঞতা, তিক্ত অভিজ্ঞতাৰ মুখামুখি হ'ব লগা নহয় যে এটা জাতিয়ে বা এচাম মানুহে আন এচাম মানুহক শোষণ নাইবা শাসন কৰিব পাৰিব, বৰ্ণৰ ক্ষেত্ৰতে হওক বা অন্যান্য কিছুমান সা সুবিধাৰ ক্ষেত্ৰতে হওক। তাৰপিছত কৈছে, দ্য ছান শ্বেল নেভাৰ ছেট অন ছ' গ্ল'ৰিয়াছ হিউমেন এচিভমেণ্ট। তেওঁলোকে যিটো সাফল্য পাইছে 300 বছৰৰ পিছত, প্ৰায় 300 বছৰতকৈ অধিক সময়ৰ পিছত যিটো সফলতা লাভ কৰিছে, প্ৰথমবাৰৰ কাৰণে যেতিয়া নেকি ডেম'ক্ৰেটিক ইলেকশ্যনছ হ'ল, যেতিয়া নতুন চৰকাৰ গঠন হ'ল, ব্লেক পিপুলৰ ফালৰ পৰা মেণ্ডেলা যেতিয়া ৰাষ্ট্ৰপতি হ'ল, গতিকে ইট ৱাজ এ গ্ৰেট এচিভমেণ্ট ফৰ দ্য আফ্ৰিকান পিপুল। ক'বলৈ গ'লে এইটো এটা বিৰল সাফল্য, যাক গ্ল'ৰিয়াছ হিউমেন এচিভমেণ্ট বুলি কৈছে, যাক যশস্বী বা মহান এক সাফল্য বুলি ক'ব পাৰোঁ। এই সফলতাৰ মানে কেতিয়াও বেলি মাৰ নাযায় বুলি কৈছে মেণ্ডেলাৰ ভাষণটোত। তাৰপিছত মেণ্ডেলাই শেষত কৈছে ভাষণৰ, লেট ফ্ৰীডম ৰিং, গড ব্লেছ আফ্ৰিকা, যে আফ্ৰিকাৰ দীৰ্ঘায়ু কামনা কৰিছে, আফ্ৰিকাক যাতে কুশলে ৰাখক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে, আৰু আফ্ৰিকাত তেওঁলোকৰ ৰাজত্ব, বিশেষকৈ তেওঁলোকৰ শাসন সুচাৰুৰূপে চলক বুলি মানে মেণ্ডেলাই অৱশেষত সকলোৰে আগত কথাটো অৱগত কৰিছে। এতিয়া আমি আগবাঢ়িম পেজ নম্বৰ 19, যিটো পাৰ্ট 3 বুলি কৈছোঁ, এইখিনি মই ইনক্লুড কৰিলোঁ ভিডিঅ'টোত। A few moments later, we all lifted our eyes in awe as a spectacular array of South African jets, helicopters and troop carriers roared in perfect formation over the Union buildings. টাফ আছে কথাখিনি অকণমান, মানে কি 10 ষ্টেণ্ডাৰ্ডৰ ষ্টুডেণ্টৰ কাৰণে আচলতে মানে চুইটেবল চেপ্টাৰ নহয়, তথাপিতো লাইন বাই লাইন চালে অকণমান বুজি পোৱাত সুবিধা হয়, যে কিছু সময় পিছত মেণ্ডেলাৰ ভাষণৰো ঠিক সামৰণি মৰিল। সামৰণি হোৱাৰ পিছতে, তাৰে কিছু মুহূৰ্তৰ পিছতে সেই এম্ফি থিয়েটাৰৰ যিমানবিলাক দৰ্শক আছিলে, ডেলিগেটছ আছিলে, সকলোবিলাকে চকু ওপৰলৈ দাঙিব লগা হৈছিল, আকাশ মাৰ্গলৈ চাব লগা হৈছিল,
এক সন্মানসূচক এটা মানে কি অনুষ্ঠান ক'ব লাগিলে সকলোৱে অকণমান আচৰিত হৈছিলে কাৰণ কিয় এজ এ স্পেক্টেকুলাৰ এৰে আকাশ মাৰ্গত প্ৰদৰ্শন হৈছিলে কি বোলে এৰে অফ চাউথ আফ্ৰিকান জেটছ আফ্ৰিকাৰ যি শক্তি বাহিনী যি জাহাজ উৰাণ জাহাজ আমাৰ যেনেকৈ গণৰাজ্য দিৱসৰ দিনাখন নিউ দিল্লীত বিশেষকৈ আমাৰ কেপিটেল ইণ্ডিয়ান কেপিটেল নিউ দিল্লীত বিশেষকৈ এই ৰাজপথতে ৰিপাব্লিক ডে'টো চেলিব্ৰেশ্যন যেনেকৈ কৰা হয় সৈন্যবাহিনীসকলে তেওঁলোকৰ বায়ুসেনাসকলেও শক্তি প্ৰদৰ্শন যেনেকৈ কৰে এই ঠিক বায়ুসেনাই আৰু হেলিকপ্টাৰ্ছ লগতে কি যিবিলাক জেটছ আছে সৰু সৰু যি জাহাজ আছে শক্তি বাহিনী আছে এই শক্তি বাহিনীয়ে আকাশ মাৰ্গত তেওঁলোকৰ প্ৰদৰ্শনসমূহ কৰিছে আৰু এই প্ৰদৰ্শন কেনেকৈ কৰিছে বিশেষকৈ যুদ্ধ সামগ্ৰী কঢ়িয়াই নিয়া কিছুমান শক্তি বাহিনীৰ যি জেটছ আছে ট্ৰুপ কেৰিয়াৰ্ছ বুলি কৈছে তেওঁলোকে গগন ফালি দিছে ৰোড বুলি কৈছে ৰোড মানে কি আচলতে বা সিংহই গুজৰিলে কি চাউণ্ড বুলি কয় ৰোড এই ৰোড এনেকুৱা এটা শব্দ যে কাণত সোপা দিব লগা হৈছে মানুহে এনেকুৱা শব্দ তৰ্জন গৰ্জন শব্দ আকাশ মাৰ্গত ৰোড ইন পাৰফেক্ট ফৰ্মেশ্যন কিন্তু এই শব্দ কোনো বিশৃংখলৰ শব্দ নহয় যে এনে কাউৰীৰ নিচিনাকৈ মানুহে হাহাকাৰ কৰিছে চিঞৰ বাখৰ কৰিছে ঠিক সেনেকুৱা নহয় এটা ফৰ্মেশ্যন আছে এটা ৰুলছ এণ্ড ৰেগুলেশ্যনৰ মাজত এটা মানে কি শব্দ সৃষ্টি হৈছে অভাৰ দ্য ইউনিয়ন বিল্ডিংছ যিটো এম্ফি থিয়েটাৰ কৈছে এই ইউনিয়ন বিল্ডিঙৰ ওপৰত আকাশ মাৰ্গত ৰোড হৈছে পাৰফেক্ট ফৰ্মেশ্যনত হৈছে এক সুন্দৰ ডিচিপ্লিনত হৈছে শক্তি বাহিনীৰ প্ৰদৰ্শন কৰা এইটো শব্দ জাহাজৰ শব্দ উঠিছে হেলিকপ্টাৰৰ শব্দ উঠিছে এইটো ইট ৱাজ নট অনলি এ ডিছপ্লে এ পিন পইণ্ট প্ৰেচিশ্যনছ এণ্ড মিলিটাৰী ফ'ৰ্চ বাট এ ডেমনষ্ট্ৰেশ্যন অফ অল দ্য মিলিটাৰীজ লয়েলটি টু ডেম'ক্ৰেচি টু এ নিউ গভৰ্ণমেণ্ট ডেট হেড বিন ফ্ৰীলি এণ্ড ফেয়াৰলি ইলেক্টেড কি বুলি কোৱা হৈছে এই যিটো ডিছপ্লেইং কৰা হৈছে এই যিটো প্ৰদৰ্শন কৰা হৈছে ডেমনষ্ট্ৰেশ্যন কৰা হৈছে এইটো পিন পইণ্ট প্ৰেচিশ্যন বুলি কৈছে ইমান নিৰ্ভুলভাৱে ইমান সঠিকভাৱে কৰিছে পিন পইণ্ট প্ৰেচিশ্যনছ মানে কি নিৰ্ভুলভাৱে বা সঠিকভাৱে প্ৰদৰ্শন কৰা হৈছে কোনে মিলিটাৰী ফ'ৰ্চ আৰ্মীৰ যি প্ৰতিৰক্ষা বাহিনীয়ে আকাশ মাৰ্গত তেওঁলোকৰ শক্তি প্ৰদৰ্শন ইমান ধুনীয়াকৈ কৰিছে ডিছপ্লে কৰিছে যে এই ডিছপ্লে যিটো এই প্ৰদৰ্শন যিটো ইট ইজ নট অনলি এ ডেমনষ্ট্ৰেশ্যন অকল শক্তি বাহিনীৰ প্ৰদৰ্শনে যে কৰিছে তেওঁলোকৰ আনুগত্য প্ৰকাশ কৰাৰ কাৰণে অকল শক্তি প্ৰদৰ্শন কৰাই নহয় লয়েলটি টু ডেম'ক্ৰেচি নিৰ্বাচিত নতুনকৈ গঠিত হোৱা যি গণতান্ত্ৰিক চৰকাৰ বৰ্ণ বৈষম্যমূলক চৰকাৰ এই চৰকাৰখনৰ প্ৰতি তেওঁলোকে আনুগত্য প্ৰকাশ কৰিছে ডিছপ্লেড দেয়াৰ লয়েলটি প্ৰকাশ কৰিছে টু এ নিউ গভৰ্ণমেণ্ট এই নতুন চৰকাৰখনৰ প্ৰতি ডেট হেড বিন ফ্ৰীলি এণ্ড ফেয়াৰলি ইলেক্টেড যিখন চৰকাৰ অতি মুক্তভাৱে অতি সুন্দৰকৈ শৃংখলাবদ্ধভাৱে যিখন চৰকাৰ নিৰ্বাচন কৰা হৈছে এই নৱনিৰ্বাচিত চৰকাৰখনৰ প্ৰতি লয়েলটি ডিছপ্লে কৰিছে প্ৰেজেণ্ট কৰিছে তেওঁলোকে অনলি মমেণ্টছ বিফ'ৰ কেইমুহূৰ্তমান আগৰ কথা যদি কোৱা হয় কেইদিনমান আগৰ কথাই যদি কোৱা হয় দ্য হায়েষ্ট জেনেৰেলছ অফ চাউথ আফ্ৰিকান ডিফেন্স ফ'ৰ্চ আফ্ৰিকাৰ প্ৰতিৰক্ষা বাহিনীৰ যিজন উচ্চ পদস্থ বিষয়া হায়েষ্ট জেনেৰেলছ যিজন কেপ্টেইন তেওঁ কি কৰিছে জেনেৰেলছজনে পুলিচ আৰু আৰ্মীৰ শক্তি বাহিনীৰ উচ্চ বিষয়াজনে যিজনৰ বুকুত কি হৈ থাকে ডেক'ৰেটেড হৈ থাকে দেয়াৰ চেষ্ট মানে বুকু বিডেক্ট উইথ ৰিবনছ বিভিন্ন মেডেল ফিটা এইবিলাকেৰে সুসজ্জিত হৈ থাকে কাৰণ কিয় তেওঁ গোটেইকেইটা চিভিলিয়ান এৱাৰ্ড পাই গোটেইকেইটা সন্মান তেওঁ লাভ কৰে হায়েষ্ট জেনেৰেলছজনে এই হায়েষ্ট জেনেৰেলজনৰ কথা কোৱা হৈছে ফ্ৰম ডেইজ গান বাই চেলিউটেড মি সেইজন বিষয়েও আনকি মেণ্ডেলাক কি কৰিছে বোলে চেলিউট কৰিছে এণ্ড প্লিডছ দেয়াৰ লয়েলটি তেওঁলোকেও আনকি নৱনিৰ্বাচিত চৰকাৰখনৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিছে ইভেন হায়েষ্ট জেনেৰেলজনেও পুলিচ এণ্ড ডিফেন্স ফ'ৰ্চৰ হায়েষ্ট জেনেৰেলছজনেও লয়েলটি প্ৰকাশ কৰিছে I was not unmindful of the fact that not so many years before they would not have saluted but arrested me. মেণ্ডেলাই কিন্তু এটা কথা নহয় সেই একেজন হায়েষ্ট জেনেৰেল একেই পুলিচ বিষয়াই এটা সময়ত হয়তো মেণ্ডেলাক এৰেষ্ট কৰিছিলে সেই হাতেৰে মেণ্ডেলাক হয়তো শাস্তিও প্ৰদান কৰিছিলে হয় মানে যেহেতু এৰেষ্ট কৰিছিল বুলি কৈছে প্ৰিজন হৈছিলে মেণ্ডেলা প্ৰিজনত যাব লগা হৈছিল সেই একেই ব্যক্তিয়ে সেই একেই বিষয়াই আজি মেণ্ডেলাক সেই হাতেৰে কি কৰিব লগা হৈছে চেলিউট কৰিব লগা হৈছে এই কথাটোত অৱশ্যে মেণ্ডেলাই ইমান বিশেষ
অগ্ৰাধিকাৰ দিয়া নাই ইমান কথাটোত ইমান মাইণ্ড কৰা নাই মেণ্ডেলাই সেই কিছুমানে হ'লে প্ৰতিশোধ ল'লে হয় যে যিখন হাতেৰে তাৰমানে এটা সময়ত এৰেষ্ট কৰিছিল সেইখন হাত যেতিয়া আজি চেলুট কৰাৰ কাৰণে তুলিব লগা হৈছে আমি সাধাৰণ মেণ্টেলিটিৰ যদি মানুহ হ'লোঁ হয় ইগ'চেণ্ট্ৰিক হৈ গ'লোহেঁতেন কিন্তু মেণ্ডেলা সেনেকুৱা ধৰণৰ নহয় মহান মানুহৰ এইটোৱে পৰিচয় যে তেওঁলোকৰ ইগ'চেণ্ট্ৰিক নাই তেওঁলোকৰ প্ৰাউডনেছটো নাই কেতিয়াও অহংকাৰ নকৰে তেওঁলোকে এইটো ফাইনেলি কিন্তু অৱশেষত কি হ'ল প্ৰকৃততে এই চেভৰন অফ ইম্পালা জেটছ তাৰ কিছু সময়ৰ পিছতে যি ইম্পালা জেটছ এটা শ্ৰেণী জাহাজ সকলোতে লিখা থাকিব ইম্পালা আচলতে দক্ষিণ আফ্ৰিকাত পোৱা এটা হৰিণাৰ প্ৰজাতি ইম্পালা বুলি কয় এটা কালাৰ বডি কালাৰৰ নিচিনা আমাৰ হিউমেন বডি কালাৰৰ নিচিনা যাক গ্ৰে মানে মটীয়া কালাৰৰ নিচিনা এই যিটো ইম্পালা জেটছ তেওঁলোকৰ কিন্তু এই হৰিণাৰ কথা কোৱা নাই জেটছসমূহৰ বিশেষকৈ এনিমেলছৰ নামেদিয়ে যিটো কিছুমান কি থাকে ষ্টিকাৰো থাকে তেওঁলোকৰ জেটছবিলাকত ইম্পালাৰ ষ্টিকাৰ আছে আমাৰ যেনেকৈ এই যিটো আমাৰ বাছ থাকে গভমেণ্ট মানে যিটো বাছ থাকিব ট্ৰান্সপৰ্ট থাকিব ASTC বুলি কয় তাত আমাৰ আছাম গভমেণ্টৰ চিম্বল যিটো গড়ৰ চিম্বলটো থাকিব পাৰে ইণ্ডিয়ান মেপখন থাকিব পাৰে ঠিক সেনেকুৱা ধৰণৰ ইম্পালা জেটছ ইম্পালা এটা হৰিণৰ প্ৰজাতি মনত ৰাখিলে হ'ল লেফ্ট এ স্মক ট্ৰেইল অফ দ্য ব্লেক এই ইম্পালা জেটছকেইখনে আকাশ মাৰ্গেদি এটা ৱেল ডিচিপ্লিনত গৈছে নিৰ্দিষ্ট এটা ডিষ্টেঞ্চ মিলাই কিনে গৈছে আৰু সেই ইম্পালা জেটছকেইখনে পিছৰ অংশইদি তাৰমানে চুঙা আকৃতিৰ পাৰ্ট আছে সেয়েদি ধোঁৱা শাৰী শাৰীকৈ তাৰমানে ধোঁৱা এৰি দিছে আৰু চেভৰন বুলি কৈছে ইম্পালা জেটছ চেভৰন মানে পাঁচটা কালাৰ এৰি দিছে চেভৰন মানে ইংৰাজীৰ মানে ৰোমান সংখ্যাৰ ভি আকৃতিটোক বিশেষকৈ বুজোৱা হয় ভি মিনছ আমি 5 বুলি বুজি লওঁ যেনে আমি ক্লাছ 5 লিখিব লাগিল ভি দি বুজাওঁ এই ভি মানে চেভৰন বুজাইছে চেভৰন এটা ভিৰ আকৃতি গতিকে আমি বুজিলোঁ তাৰমানে ইম্পালা জেটছ কিমানখন আছিলে 5খন জেটছ আছিলে 5টা ৰং তেওঁলোকে ডিচিপ্লিনত আকাশ মাৰ্গত প্ৰদৰ্শন কৰিছে এৰি দিছে সেই আমি কালাৰ কেইটা ইম্পৰ্টেণ্ট হোৱাট আৰ দ্য কালাৰ্ছ অফ দ্য নিউ চাউথ আফ্ৰিকান ফ্লেগছ আৰু এই কালাৰ কেইটাই দক্ষিণ আফ্ৰিকাৰ নতুন পতাকাখনৰ চিম্বলাইজ কৰে কালাৰ কেইটা ইম্পৰ্টেণ্ট ব্লেক ৰেড গ্ৰীণ ব্লু এণ্ড গ'ল্ড এই 5টা কালাৰ আমি মনত ৰাখিব লাগিব অফ দ্য নিউ চাউথ আফ্ৰিকান ফ্লেগ চ' এই কালাৰ কেইটা কিহক ডিনোটছ কৰে কিহক চিম্বলাইজ কৰে নতুন আফ্ৰিকাৰ ফ্লেগখনক চিম্বলাইজ কৰে ডেট মিনছ 5 কালাৰ্ড ফ্লেগছ দ্য নিউ গভৰ্ণমেণ্ট নতুন যিখন চৰকাৰ নতুন যিখন পতাকা আফ্ৰিকাৰ 5টা কালাৰৰ বুলি কৈছে আৰু এই 5টা কালাৰ বিশেষকৈ আকাশ মাৰ্গত প্ৰদৰ্শন কৰিছে ইম্পালা জেটছসমূহে ঠিক আছে ইয়াৰ পিছত আমি আগবাঢ়িম দ্য ডে ৱাজ চিম্বলাইজ সেই যিটো দিন সেই বিশেষ দিনটোক কিহেৰে সূচোৱা হৈছে ফৰ মি বাই দ্য প্লেয়িং অফ আৱাৰ 2 নেশ্যনেল এনথেমছ তাত 2টা ৰাষ্ট্ৰীয় সংগীত প্ৰদৰ্শন কৰা হৈছিলে অন দ্যাট ডে দেৰ ৱেৰ পাৰফৰ্ম 2 নেশ্যনেল এনথেমছ টুগেডাৰ 2টা ৰাষ্ট্ৰীয় সংগীত প্ৰদৰ্শন কৰা হৈছে ব্লেক দৃষ্টিভংগীৰ আৰু হোৱাইট দৃষ্টিভংগীৰে বেলেগ 2টা দ্য ভিজন অফ দ্য হোৱাইট ছিঙিং বগাসকলৰ অনুসৰি যিটো এনথেমছ আছিলে সেইটো ইয়াত মানে কি বুলি দিছে আমি নামটো স্পেলিংটো বিশেষকৈ ইম্পৰ্টেণ্ট এনথেম 2টাৰ নামটো আহি থাকে কোচি চিকেলেল আফ্ৰিকা এইটো ইয়াৰ প্ৰনাউন্সিয়েশ্যনটো হৈছে কোচি চিকেলেল আফ্ৰিকা এই যিটো কোচি যদিও এন এটা আছে এনটো উচ্চাৰণ কৰা নহয় মই গম পাইছোঁ হয়তো মানে 2এজনে শিকাইছে ষ্টুডেণ্টক নকচি বুলি একচুৱেলি আচলতে নকচিটো হ'বই নোৱাৰে এনৰ পিছত যিহেতু কোনো ভাৱেলৰ মেনশ্যনেই নাই তো বুলি আমি বিশেষকৈ ইংৰাজীত মাতিব নোৱাৰোঁ নাজানো কিছু লোকে শিকাইছে এনেকৈ আচলতে মই ভাবোঁ এনেকুৱা নহয় নকচি হ'ব নোৱাৰে কোচি চিকেলেল আফ্ৰিকা হয় যদি কোনোবাই ভুলকৈ শিকি আছে মানে শুদ্ধ উচ্চাৰণ মানে কৰিব বুলি আশা ৰাখিলোঁ কোচি চিকেলেল আফ্ৰিকা মনত ৰাখিলে হ'ল এণ্ড ব্লেকছ ছিঙিং কলাসকলে কেনেকৈ গাইছে হোৱাইট স্কিনে এইটো গালে ব্লেক স্কিন পিপলে কি গাইছে ডাই ষ্টেম গাইছে দ্য অল্ড এনথেম অফ দ্য ৰিপাব্লিক এইটো প্ৰজাতন্ত্ৰৰ প্ৰাচীন বুলি কৈছে এনথেম অল দ' ডেট দে নাইডাৰ গ্ৰুপ নিউ দ্য লিৰিক্স মানে কি গীতটোৰ ভিতৰত যিখিনি অৰ্থ থাকে মিনিং থাকে যে কৈছে যদিও 2টা দলে বিশেষকৈ এটাই আনটোৰ লিৰিক্সটো জানা নাছিলে যিটো এনথেম পাৰফৰ্মেঞ্চ কৰা হৈছে তাৰে ইণ্টাৰনেল মিনিংটো নাজানে তথাপিতো হয়নে অফ দ্য এনথেম দে ওৱান্স ডিছপাইজ মানে আচলতে ঘৃণা কৰে হেট্ৰেড বুলি কয় দে উড চুন ন' দ্য ৱৰ্ডছ বাই হাৰ্ট কিন্তু যদি কোনোবাই বেয়াও পায় বিশেষকৈ বেয়া বনাই মিনিং নাজানে হ'লেও তাৰমানে কি বাই হাৰ্ট
লৈছে কিছুমান এনেকুৱা সংগীত আছে নহয় গীত আছে আমি অৰ্থ নাজানিব পাৰোঁ কিন্তু আমাৰ অন্তৰত সোমাই যায় নহ'লে বঙালী ভাষাৰ গান আমি পিকনিকত কিয় বজাওঁ কাৰণ সেই গানটোৰ আমি মিনিং নাজানিব পাৰোঁ কিন্তু তাৰ যিটো মিউজিক তাৰ যিটো টিউন এই টিউন আৰু মিউজিকটোৱে আমাক কি কৰিব পাৰে এট্ৰেকশ্যন দিব পাৰে তেতিয়া আমাৰ অন্তৰত নিজে নিজে সোমোৱাই যায় মিনিং বুজি নাপাব পাৰোঁ কিন্তু গান এটা সংগীত এটা বেলেগ বস্তু ক'ব লাগিলে ইয়াৰ এটা এক্সট্ৰা মানে হোল এটা আছে সংগীতৰ যে আমি অৰ্থ নাজানিলেও ই মনোগ্ৰাহী হ'ব পাৰে এট্ৰেক্টিভ হ'ব পাৰে তো আমি লাষ্ট মানে অংশটোত আগবাঢ়িছোঁ অন দ্য ডে অফ দ্য ইনাগুৰেশ্যন সেই উদ্বোধনী অনুষ্ঠানৰ দিনাখন আই ৱাজ অ'ভাৰহেল্মড উইথ এ চেন্স অফ হিষ্ট্ৰী মেণ্ডেলাৰ বিশেষকৈ অকণমান আৱেগিক হৈ উঠিছিলে প্ৰাচীন কিছুমান কথা পুৰণি কথা ঐতিহাসিক কিছুমান কথা মনলৈ আহিছিল তেওঁৰ আগৰ কথা মনত কৰি কিনে তেওঁ অকণমান আৱেগিক হৈ পৰিছিল বোলে ইন দ্য ফাৰ্ষ্ট ডিকেড অফ দ্য 20th century বিংশ শতিকাৰ প্ৰথম দশকত ফাৰ্ষ্ট ডিকেডত কি হৈছিল বোলে এ ফিউ ইয়াৰ্ছ আফটাৰ দ্য বিটাৰ এংলো বৰ ৱাৰ যেতিয়া তাতে এংলো বৰ ৱাৰ কেইবাবাৰো চলিছে হোৱাট ইজ এংলো বৰ মানে দ্য ৱাৰ বিটুইন ব্ৰিটিছ এণ্ড বৰ আফ্ৰিকাৰ আৰু ব্ৰিটিছৰ মাজৰ যুদ্ধক এংলো বৰ ৱাৰ বুলি কৈছে বিশেষকৈ 89ত আৰম্ভ হৈছে 92লৈকে চলি আছে এংলো বৰ ৱাৰ এই পিৰিয়ডটো সেইটো এই এংলো বৰ ৱাৰ যেতিয়া হয় তেতিয়া কি বোলে অতি তিক্ততাৰ যুদ্ধ বুলি কৈছে বহুত মানুহৰ তাতে মৃত্যু ঘটিছিল এণ্ড বিফ'ৰ মাই অ'ন বাৰ্থ সেই সময় যেতিয়া চলি থাকে এংলো বৰ ৱাৰ তেতিয়া মেণ্ডেলাৰো বোলে জন্ম হোৱা নাই অ'ন বাৰ্থ সেইটো বিংশ শতিকাৰ প্ৰথমটো দশকৰ কথা কৈছে দ্য হোৱাইট স্কিন পিপুলছ অফ চাউথ আফ্ৰিকাত থকা যিসকল বগা ছালৰ মানুহ হোৱাইট স্কিন পিপুল পেটছড আপ দেয়াৰ ডিফাৰেঞ্চেছ তেওঁলোকৰ মাজত থকা কিছুমান পৃথকতা তেওঁলোকৰ পৰা উঠাই দিছিলে এণ্ড ইৰেক্টেড কিন্তু তাৰ ঠাইত সৃষ্টি কৰিছিলে কি এ ছিষ্টেম অফ ৰেচিয়েল ডমিনেশ্যন যিটো জাতিগত যিটো দাসত্ব প্ৰথা বৰ্ণ বৈষম্যমূলক প্ৰথা যিটো সেইটো তাৰমানে এপ্লাই কৰিছিলে কাৰ এগেইনষ্টত বোলে এগেইনষ্ট দ্য ডাৰ্ক স্কিন পিপুলছ কলা ছালৰ মানুহৰ এগেইনষ্টত বৰ্ণ বৈষম্য প্ৰথা তেওঁলোকে সৃষ্টি কৰিছে এটা যদি প্ৰথা উঠাই লয় আনটো প্ৰথা জাপি দিয়ে এনেকুৱা এটা জাতি অফ দেয়াৰ অ'ন লেণ্ড নিজৰ মাটিতে দ্য ষ্ট্ৰাকচাৰ দে ক্ৰিয়েটেড তেওঁলোকে যিটো গঠনশৈলী সৃষ্টি কৰিছে শাসনৰ ফ্ৰম দ্য বেচিক্স অফ ওৱান অফ দ্য হাৰ্চেষ্ট ই অতি ঘৃণনীয় ই অতি কষ্টকৰ হাৰ্চেষ্ট মষ্ট ইনহিউমেন অতি অমানৱীয় যিটো প্ৰথা যিটো তেওঁলোকে সৃষ্টি কৰিছে ছ'চাইটিজ তেওঁলোকে যিখন সমাজ সৃষ্টি কৰিছে এইটো হাৰ্চেষ্ট বুলি কৈছে আটাইতকৈ ঘৃণনীয় বুলি কৈছে আটাইতকৈ বেয়া বুলি কৈছে আৰু আটাইতকৈ অমানৱীয় বুলি কৈছে দ্য ৱৰ্ল্ড হেজ এভাৰ ন'ন গোটেই পৃথিৱীত এইটো মানুহৰ মনত সদায় থাকি যাব ইমান তিক্ত যিটো ফৰ্মেশ্যন তেওঁলোকৰ নাও কিন্তু বৰ্তমান ইন দ্য লাষ্ট ডিকেড অফ দ্য 20th century এইখিনি আছিলে বিংশ শতিকাৰ প্ৰথম দশকত ঘটা ঘটনা এংলো বৰ ৱাৰ যেতিয়া চলে কিন্তু বিংশ শতিকাৰ শেষৰটো দশকৰ পিনে লাহে লাহে যাক বৰ্তমান বুলি কৈছে কি হৈছে এণ্ড মাই অ'ন 8 ডিকেড আৰু মেণ্ডেলাৰো জন্মগ্ৰহণৰ পৰা 8 দশক মেণ্ডেলায়ো অতিক্ৰম কৰিলে এজ এ মেন সেই সময়ত শেষৰ ফালে ডেট ছিষ্টেম হেড বিন অভাৰটাৰ্ণ এনেকুৱা যিটো ছিষ্টেম কুপ্ৰথা আছিলে সেইটো বগৰাই পেলোৱা হ'ল সেইটো ছিষ্টেম উঠাই দিয়া হ'ল আফ্ৰিকাৰ পৰা ফৰ এভাৰ চিৰদিনৰ কাৰণে এণ্ড ৰিপ্লেছড আৰু তাৰ ঠাইত কি বহুৱাই দিয়ে বাই ওৱান এনেকুৱা এটা ছিষ্টেম ডেট ৰিকগনাইজ দ্য ৰাইটছ এণ্ড ফ্ৰীডমছ যিটো ছিষ্টেমৰ জৰিয়তে আফ্ৰিকাৰ মানুহে অল পিপুলে কি পাব সম অধিকাৰ পাব সমানভাৱে সকলোৱে স্বাধীনতা পাব ৰিগাৰ্ডলেছ অফ কালাৰ অফ দেয়াৰ স্কিন যি স্কিনৰ মানুহ নহওক ডাৰ্ক স্কিন অৰ হোৱাইট স্কিন বগা কলা বুলি কথা নাই সকলোৱে একেলগে সম অধিকাৰ আৰু স্বাধীনতা উপভোগ কৰিব পাৰিব সেনেকুৱা এটা ব্যৱস্থা বিংশ শতিকাৰ শেষৰটো দশকৰ পিনে সৃষ্টি হ'ল তাৰমানে আমি বুজিব লাগিব আফ্ৰিকাত 20th centuryৰ ফাৰ্ষ্ট ডিকেডত অৱস্থা খুব বেয়া আছিলে খুব কুপ্ৰথাৰ প্ৰচলন আছিল আৰু লাহে লাহে আহি বিংশ শতিকাৰ শেষৰ পিনে 20th centuryৰ লাষ্ট ডিকেডছত কি হ'ল বেয়া যিটো কুপ্ৰথা কিছুমান আঁতৰি কিনে এই ভাল দিন ঘূৰি আহিল ভাল অৱস্থা তাৰমানে ভাল অৱস্থা কেনেকৈ ঘূৰি আহিল মেণ্ডেলা আৰু তেওঁৰ নেতৃত্বত যিটো আন্দোলন কেইবাবাৰো চলিছে মেণ্ডেলাই ফাইট কৰিছে মেণ্ডেলাৰ আগত বহুতেই আৰু ফাইট কৰিছে আফ্ৰিকাত বহুত এনেকুৱা পেট্ৰিয়টছ আছে দেশপ্ৰেমিক আছে যি আফ্ৰিকাত এই কুব্যৱস্থাবিলাক আঁতৰ কৰাৰ কাৰণে আন্দোলন কৰিছে যুঁজিছে তাৰে পৰিণতিত বিংশ শতিকাৰ শেষৰ পিনে ভাল দিনটো ঘূৰি অহা বুলি মেণ্ডেলাই উল্লেখ কৰিছে
তো ঠিক আছে, এইটো পাৰ্ট 3 বুলি আগবঢ়ালোঁ। ইয়াৰে পিছত পাৰ্ট 4 হ'ব। চেপ্টাৰটো যিহেতু দীঘল আৰু ভিডিঅ' আপলোড দিওঁতে নেটৱৰ্কৰ প্ৰব্লেম, বহুত সময় লাগে যাওঁতে, সেইকাৰণে চুটি ভিডিঅ' ক্লাছ বনাব লগা হৈছে। তো যিয়ে নহওক, আশা কৰিছোঁ আগৰ ভিডিঅ'কেইটাত ষ্টুডেণ্টে নিশ্চয় বুজি পাইছে। মই বুজি নাপালে মই বক্সত জনাব দিছিলোঁ, যিহেতু এতিয়ালৈকে জনোৱা নাই, নিশ্চয় বুজি পাইছে বুলি মই আশা ৰাখিছোঁ। আৰু বুজি পালে মই দুগুণ উৎসাহেৰে মানে পঢ়াব মন যায় আৰু বুজি পালে ভাল লাগে। কোনোবাই নাপালে জনালেই হ'ল। ঠিক আছে, পুনৰ ভিডিঅ' ক্লাছ আকৌ এনেকুৱা সুবিধা পালে বনাম। আৰু অল ক্লাছ 9, 10, 11, 12 আগতেও বনোৱাইছোঁ, যোৱা বছৰ বনাইছিলোঁ, পিছে মাজতে গেপ হৈ গ'ল। এতিয়া আকৌ সময় পোৱাৰ কাৰণে, সময় হাতত পাইছোঁ কাৰণে মানে বনাব পাৰিছোঁ। ঠিক আছে।